হেল্ল' এভৰিৱান, তোমালোক সকলোকে হেল্পিং এগ্ৰ আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজি আমি জনাব বিচাৰিম 2024 বৰ্ষত হ'বলগীয়া আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কমন এণ্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিল আপৰ পিছত যিবিলাক ষ্টুডেণ্টে প্লেচ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব পৰা নাই, তেওঁলোকৰ প্লেচ প্ৰিফাৰেঞ্চ কেনেকৈ চিলেক্ট কৰিব। চ' এইকেইদিন ষ্টুডেণ্টবিলাকে মোক মেছেজ কৰি সুধি আছিলে যে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ কৰিছোঁ, কিন্তু প্লেচ প্ৰিফাৰেঞ্চ দিব পৰা নাই। চ' আমাৰ প্লেচ প্ৰিফাৰেঞ্চটো কেতিয়া আহিব। তো যিসকল ষ্টুডেণ্টে অলৰেডি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, আফটাৰ পে'মেণ্ট তেওঁলোকে প্লেচ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব পৰা নাই। চ' তোমালোকক মই জনাব বিচাৰিম, প্লেচ প্ৰিফাৰেঞ্চৰ কাৰণে বেলেগকৈ পৰ্টেল খুলিব। চ' তোমালোকক মই ভিডিঅ' থ্ৰুৰে জনাই দিম, অথবা তোমালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে au.in, চ' তাতে গৈ পেলাই চেক কৰিব পাৰা, অথবা তোমালোকৰ যোনটো ইমেইল ইউজ কৰিছিলে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপৰ সময়ত, সেই ইমেইলত তোমালোকৰ এটা মেইল পঠাব যে তোমালোকৰ প্লেচ প্ৰিফাৰেঞ্চ চিলেক্ট কৰাৰ কাৰণে। চ' তেতিয়া তোমালোক সেই ইমেইলত গৈ পেলাই নিজৰ প্লেচ প্ৰিফাৰেঞ্চটো চিলেক্ট কৰিবা। চ' তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, সেইকাৰণে এটা ভেলিড ইমেইল দিব লাগে, আৰু যোনটো মোবাইল নাম্বাৰ তোমালোকে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ইউজ কৰিছে, সেইটো ভেলিড মোবাইল নাম্বাৰ দিব লাগে, যাতে তোমালোকৰ ইউজ হৈ থাকে। কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে যদি তোমালোকৰ লগত কণ্টেক্ট কৰিব বিচাৰে, তেনেহ'লে তোমালোকৰ সেই মোবাইল নাম্বাৰৰ যোগেদি অথবা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকে ইমেইল ইউজ কৰিছিলে, সেই ইমেইলৰ যোগেদি তোমালোকৰ লগত কণ্টেক্ট কৰে। কাৰণ যেতিয়া তোমালোকৰ কাউন্সিলিং হ'ব, কাউন্সিলিঙৰ যোনটো শ্বিডিউল, সেই শ্বিডিউলটো তোমালোকৰ মেইলত পঠাব। চ' তোমালোকৰ কাউন্সিলিং কেতিয়া আছে, কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে, কিমান দিন মানে কোনদিনা কাউন্সিলিং আছে, সম্পূৰ্ণ কথাখিনি তোমালোকৰ এই মেইলৰ যোগেদি তোমালোকক কণ্টেক্ট কৰিব। চ' তোমালোকে সেই মেইলটো এটা ভেলিড মেইলটো দিবা, আৰু তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তেতিয়া এটা পাছৱৰ্ড চুজ কৰিব লাগে। সেই পাছৱৰ্ডটো তোমালোকে এনেকুৱা পাছৱৰ্ড চুজ কৰিব লাগে যাতে তোমালোকৰ পিছলৈ মনত থাকে। কাৰণ এডমিট কাৰ্ড যেতিয়া ৰিলিজ হ'ব, তোমালোকে সেই পাছৱৰ্ড দি পেলাই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰিব লাগিব। চ' তোমালোকৰ প্লেচ প্ৰিফাৰেঞ্চৰ কাৰণে যেতিয়া পৰ্টেল অপেন হ'ব, তেতিয়া তোমালোকক মই জনাই দিম কেনেকৈ তোমালোকৰ প্লেচ প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব লাগে। চ' লাষ্ট টাইম যিহেতু কিছুমান ইম্পৰ্টেণ্ট জেগাতহে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এক্সামটো কণ্ডাক্ট কৰা হৈছিলে, চ' এইবাৰ মষ্ট প্ৰবেবলি নগাঁও হওক বা লখিমপুৰ হওক, এনেকুৱা জেগাত, তেজপুৰটো আগতো হৈছিলে, তেজপুৰ গুৱাহাটী, চ' এইবাৰ মানে প্ৰত্যেকটা ডিষ্ট্ৰিক্টত কণ্ডাক্ট কৰাৰ চান্সেছ আছে, যিহেতু নিট এক্সাম প্ৰত্যেক ডিষ্ট্ৰিক্টত এইবাৰ চেণ্টাৰ কেইটা দিছে। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ চিটি এক্সামৰ কাৰণে এনেকৈ বহুতকেইটা ডিষ্ট্ৰিক্টত প্লেচ প্ৰিফাৰেঞ্চ দিব পাৰে। চ' যেতিয়া প্লেচ প্ৰিফাৰেঞ্চৰ পৰ্টেল অপেন হ'ব, তেতিয়া তোমালোকে চেক কৰি ল'বা, নিয়াৰ বাই যোনটো তোমালোকৰ ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টটো চুজ কৰিবা, তেনেহ'লে তোমালোকে ইজিলি এক্সামটো দিব পাৰিবা। আৰু এটা কুৱেশ্যন ষ্টুডেণ্টে সুধি আছিলে যে ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ যোনটো ইমেইল ইউজ কৰিছিলে, সেই ইমেইলত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটোহে দেখা পাইছে, আৰু বেলেগ একো অহা নাই। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যদি ফৰ্ম ফিল আপ কৰিছে, যদি ৰেজিষ্ট্ৰেশ্যনৰ পাছৱৰ্ডটো তোমালোকে পাইছা, দেন ইমানখিনি চাফিচিয়েণ্ট। বাকী কিবা আপডেট আহিছে নে নাই সেইটো লৈ পেলাই টেনশ্যন নকৰিবা, কাৰণ কেতিয়াবা ইমেইলটো নাহিবও পাৰে। চ' তোমালোকে ভিডিঅ'কেইটা চাই থাকিবা, কেতিয়া কি ইনফৰ্মেশ্যন আহে তোমালোকক মই দিবলৈ চেষ্টা কৰিম। চ' তেতিয়া তোমালোকে এই আপডেটটো পাই যাবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ কিছুমান আপডেট আহিলে যাতে তোমালোকক সৰুকৈ পোৱা।